চৰকাৰক এইটোৱে জনাওঁ যে আমাৰ ইয়াত প্ৰায় 200 কিমান ঘৰ 75 ঘৰ মানুহ আছে 275 ঘৰ ইয়াত ল'ৰা ছোৱালী আছে প্ৰত্যেক দিনাই স্কুললৈ যাবলগীয়া হয় ল'ৰা ছোৱালীবিলাক পৰি ধৰি যাবলগীয়া হয় বেমাৰী এজন হ'লে আমি কান্ধত ভাৰ তুলি নিবলগীয়া হয় গতিকে আমি চৰকাৰক এইটোৱে অনুৰোধ জনাওঁ যে চৰকাৰে আমাক খুব সোনকালে ৰাস্তাটো বনাই দিয়াৰ ব্যৱস্থা কৰক নহ'লে 2024 চনত আমি ভোট বৰ্জন কৰিবলৈ বাধ্য হ'ম ধন্যবাদ যিহেতু তোমালোকৰ ৰাস্তাটো জৰাজীৰ্ণ অৱস্থাত পৰি আছে এই ৰাস্তাটোৰ বিষয়ে কি ক'বা যিহেতু তুমি পঢ়ি আছা চাগে কোন ক্লাছত পঢ়ি আছা সেকেন্ড ইয়াৰ ক'ত পঢ়ি আছা জামুগুৰি উচ্চতৰ মাধ্যমিক হয় এই ৰাস্তাটো জৰাজীৰ্ণ অৱস্থাত পৰি থকা কিমান বছৰ হ'ল প্ৰায় এতিয়া আমিতো সৰুৰ পৰা এতিয়া 6ৰ পৰা আমি দূৰতে পঢ়িছোঁ এনেকৈ আমি বেয়া ৰাস্তাতে যাবলগীয়া হৈছে বহুত বেয়া ৰাস্তা মানে কষ্টৰে এতিয়া সেকেন্ড ইয়াৰ পালোঁগৈ তেনেকৈ আমি চৰকাৰক অনুৰোধ কৰিছোঁ যে আমাৰ ৰাস্তাটো অকণমান ভাল কৰি দিয়ক আৰু এতিয়া হয় গতিকে বাৰিষা কাল যিহেতু এতিয়া বাৰিষা কাল আহি গ'ল বাৰিষা কালত তোমালোকে এই ৰাস্তাটো ধৰি লোৱা বিভিন্নখিনি সমস্যাৰ সন্মুখীন হৈ আহিছা তো সেই ক্ষেত্ৰত তোমালোকে আমাৰ বিধায়ক ডাঙৰীয়া কি অনুৰোধ জনাবা আমি এইটোৱে কওঁ যে আমি এতিয়া স্কুল যোৱাৰ সময়ত সৰু সৰু ল'ৰা ছোৱালীবিলাক আমি মানে পৰি ধৰি স্কুল গৈছোঁ আমি এতিয়া আমি এতিয়া গাড়ীত গ'লেও বাইকত গ'লেও গাড়ী অকলশৰীয়াকৈ স্কুটি লৈ গ'লেও আমাৰ এতিয়া বহুত প্ৰব্লেম হয় মানে ৰাস্তাত চকা সোমাই গ'লে আমি উলিয়াব নোৱাৰোঁ দেৰি হয় স্কুল যাওঁতে বহুত সময় লৈ লয় হয় তোমালোকে এক্সামৰ সময়ত পোৱাগৈনে আমি কেতিয়াবা সময় নাপাওঁগৈ একেবাৰে সোনকালে 6টা বজাত গ'লেহে পাওঁগৈ যদি একেবাৰে ডাৱৰীয়া হৈ থাকে তেতিয়া গাড়ী পাবলৈও গাড়ী সময়মতে যায় গাড়ী পাবলৈও আমি কেতিয়াবা নেখাই নবৌ যাবলগীয়া হৈ যায় স্কুললৈ কি ক'বা তুমি ৰাস্তাটো আমাৰ ৰাস্তাটো সোনকালে বনাই দিব লাগে স্কুল যোৱা টাইমত কষ্ট হয় আৰু বৰষুণ দিলেতো আৰুৱে বেয়া হয় লগতে আমাৰ ভণ্টি ভাইটিহঁতেও যায় আৰু বৰষুণ দিলে মানে দিগদাৰ হয় পৰে স্কুল যাওঁতে ইউনিফৰ্ম বগা কাপোৰ চুৰণি লেতেৰা লাগি যায় লেতেৰা হ'লে মানে আকৌ ঘূৰি আহিব লাগে যাব নোৱাৰোঁ সেয়েহে কওঁ যে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনক অনুৰোধ জনাইছোঁ আমাৰ ৰাস্তাটো যাতে সোনকালে বনাই দিয়ে এয়া অনুৰোধ কৰিলোঁ ধন্যবাদ আমাৰ ৰাস্তাৰ পৰা বহুত অসুবিধা মুঠতে ল'ৰা ছোৱালীবোৰতো যোৱাটো অসুবিধাই কিছুমান পৰি বোকা লাগি ঘূৰি যায় কলেজৰ ল'ৰাও ঘূৰি যায় ছোৱালীবোৰ ঘূৰি যায় তেতিয়া স্কুলে এতিয়া পৰীক্ষা হ'লেও মানে স্কুল মানে পৰীক্ষাত উপস্থিত হ'বগৈ নোৱাৰা হয় সময়মতে নহ'লেতো নহয়েই সেই তেনেকৈ দেৰি হৈ যায় সেইকাৰণে বহুত সমস্যা আৰু গাড়ী লাগি ধৰে গাড়ীয়ে এই কালি লাগি ধৰিছে আৰু 4 দিনমানৰ আগত এবাৰ লাগি ধৰিছে গাড়ী টানিছে কেতিয়াবা উলিয়াব নোৱাৰে ট্ৰেক্টৰে টনোৱা হয় এতিয়া আমাৰ চব ফালৰ পৰা যদি অসুবিধা হয় তেতিয়া এই পাত কেনেকৈ নিব চলিব কেনেকৈ মানুহ চাহপাত নিবলৈ গাড়ী আহিব লাগে এতিয়া বহুত গাড়ী নাহে এতিয়া এই গাড়ীবোৰ আহি লাগি ধৰাৰ পৰা আমাৰ গাড়ীকেইখনে ইয়াত অহা যোৱা কৰে আৰু যেনে তেনে ৰাইজৰ পাত নিবৰ কাৰণে তাতো আজি আমাৰ বহুত দিনৰ আগতে হ'ব লাগিছিল কিন্তু দুখৰ বিষয় এটাই যে আমাৰ ইয়াত কণ ছাত্ৰ ছাত্ৰী আছে মানে প্ৰাথমিক মানে বিদ্যালয়ৰ পৰা ধৰি মানে আপোনাৰ হাইস্কুলৰ ছাত্ৰ ছাত্ৰীৰ পৰা ধৰি আৰু আমি যিহেতু মানে কৃষিজীৱী আৰু গোটেই আমি বজাৰ হাটৰ পৰা ধৰি ইত্যাদি কৰি আমি যিখিনি মানুহ মানে এই 1 নং কেঁকুৰি এই পথটোৰ পৰা বা 1 নং কেঁকুৰি বুলিয়ে নহয় মানে ইয়াত যিসকল কৃষক বা ছাত্ৰ ছাত্ৰী আৰু মানে বেপাৰ বিনিছত জড়িত হৈ আছে আৰু এই জড়িত হৈ থকা সকলোৱে মানে ভুক্তভোগী যে এই ৰাস্তাটোৱে এদিন আমাৰ মানে উঠি অহা প্ৰজন্মবিলাক এই গতিত যদি থাকে উঠি অহা প্ৰজন্মবিলাকৰ এদিন মানে পংগু কৰিব এই ৰাস্তাটোৰ পৰা আপোনালোকে ইয়াত কিমান চনৰ পৰা বসবাস কৰি আহিছে আমি প্ৰায় 71-72 চনৰ পৰা ইয়াত বাস কৰি আহি আছোঁ আৰু আমাৰ ইয়াতে জন্ম গতিকে আৰু এই ৰাস্তাটো বুলিয়ে নহয় টেঙানী বা এই 1 নং কেঁকুৰি এই ৰাস্তাটো বুলিয়ে নহয় আচলতে যিবিলাক বেকৱাৰ্ড আছে টেঙানীত সকলো আমি কৃষিজীৱী হিচাপে কৃষক হিচাপে আমাৰ সকলোৰে সমস্যা আছে আৰু গতিকে ছাত্ৰ ছাত্ৰীৰ পৰা ধৰি আমাৰ কৃষকসকলৰ মেইন হ'ল আমাৰ ৰাস্তা আৰু এই ৰাস্তাটো যদি আমাৰ ভাল হয় সকলো কাৰণে আমাৰ ৰাইজৰ সুবিধা হয় আৰু আমাৰ বৰ্তমান এতিয়া চলিত চৰকাৰৰ পঞ্চায়ত আছে আৰু বিগত চৰকাৰৰ দিনতো আমি এইটো ৰাস্তাটো বনাব লাগিছিলে কিন্তু পঞ্চায়ত ভাগি গ'ল আৰু এতিয়া বৰ্তমান আমাৰ চলিত পঞ্চায়তৰ চলিত চৰকাৰৰ সময়ত যে এই ৰাস্তাটো খুব সুন্দৰকৈ হ'ব লাগে বুলি আমি আশা কৰোঁ আৰু আমাৰ এই শিক্ষাৰ পৰা আৰু আমাৰ কৃষিজীৱীসকলে যাতে
লঘোণত থাকিব নালাগে আৰু উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল পংগু হ'ব নালাগে। আমাৰ ভৱিষ্যত তেখেতলোকে হয়। আমি কষ্ট কৰি খুৱাই আছোঁ আজি চাইকেল ঠেলি, কিন্তু প্ৰজন্মসকলে যাতে আকৌ এই পৰিৱেশটো যাতে নাপায়, আমি ভাল এটা পৰিৱেশ দিব বিচাৰোঁ। চৰকাৰক এইটো আৰু চৰকাৰে আৰু জানিবই লাগে, পঞ্চায়ত যিহেতু আছে, ক'ত আছে ৱাৰ্ড মেম্বাৰ আছে, আমাৰ পঞ্চায়ত প্ৰেচিডেণ্ট আছে, কাউন্সিলৰ আছে, MDC আছে, তেওঁলোকে আচলতে এইবোৰ কোনখন গাঁৱত কি অভাৱ আছে তেওঁলোকে আচলতে এইটো নিজেই এইটো তালিকা উঠাই সেই মানে বেকৱাৰ্ডবিলাকৰ সমস্যাবিলাক সমাধান কৰে। গতিকে এতিয়া পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ আছে, আমাৰ মানে প্ৰেচিডেণ্ট আছে, আমাৰ কাউন্সিলৰ আছে, MDC আছে, আৰু গতিকে আমাৰ প্ৰতিটো ৱাৰ্ডত মানে চৰকাৰী পঞ্চায়ত লেভেলৰ পৰা ধৰি মানে টিবুল ইঞ্জিনৰ যিখিনি এজেণ্টাৰ ইয়াত ৰাখিছে আমাৰ দুখীয়া দৰিদ্ৰ জনসাধাৰণৰ সমস্যা সমাধান কৰিবৰ কাৰণে। গতিকে আজিও যদি এই বেকৱাৰ্ডবিলাকৰ তেওঁলোকৰ যদি নজৰ নপৰে আৰু বিগত আহি থকা ইলেকশ্যনৰ সময়ত, কিন্তু তেতিয়া এইটো সময়ত আমি কি কৰিব লাগে তেওঁলোকক আমি ৰাইজে সিদ্ধান্ত ল'ম। আৰু যদি এই বৰ্তমান চৰকাৰৰ সময়ত যদি এই ৰাস্তাবিলাক বেকৱাৰ্ডৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক যদি আমাৰ প্ৰতিনিধিসকলে ৰাইজৰ দুখ বেদনাবিলাক যদি বুটলি পেলাই আমাৰ যদি সমস্যা সমাধান কৰিবলৈ নলয়, তেতিয়াহ'লে আমি অহা ২৬ত কিন্তু কোনো ৰাজনৈতিক দলক আমি ইয়াত পৰিচয় মানে আমি ইয়াত সোমাবলৈ নিদিম। আৰু তাৰ পৰিণাম কি পাব সেইটো সময়ত দেখা হ'ব। আৰু আমি ৰাইজে বনাব পাৰোঁ, কিন্তু যিহেতু আমি ৰাইজক আজি কোটি কোটি টকা আমি কৰ দিবলগীয়া হৈছে, আৰু সেই কৰবিলাক ক'ত খৰচ কৰিছে আমিতো জনসাধাৰণেও জানিবলগীয়া আমাৰ বিচাৰ্য আছে, আমিওতো জানিব লাগিব। সকলোতে আমি মানে আজি চৰকাৰ আহিছে, ইখন 5 বছৰ মূৰে মূৰে চৰকাৰ সলনি হৈছে, কিন্তু 5 বছৰ মূৰে মূৰে চৰকাৰ সলনি হৈ থাকিলে দেশৰ জনসাধাৰণৰ সমস্যা সমাধান নহয়। আৰু গতিকে বৰ্তমান যি চৰকাৰ আছে, গতিকে আমাৰ এই প্ৰতিনিধিসকলে আমাৰ টেঙানী বুলিয়ে নহয় সমগ্ৰ অসমৰ বেকৱাৰ্ডবিলাকৰ ছাত্ৰ ছাত্ৰী প্ৰজন্মবিলাকৰ মুখলৈ চাই এই কামবিলাক কৰিব লাগে। আৰু বিশেষ আমাৰ টেঙানী আটাইতকৈ অসমৰ ভিতৰত বেকৱাৰ্ড বুলি মই ভাবোঁ। ৰাস্তাটোক আমাক লাগেই। বিশ্বজিৎ ফুকনক আমি অনুৰোধ কৰিছোঁ ৰাস্তাটো আমাক এই খৰালি ছিজন আহিছে, ইমানতে ৰাস্তাটো বনাই দিয়ক। আকৌ বাৰিষা আহিলে বাৰিষা আকৌ নাও চলাবলগীয়া হয়, ল'ৰা ছোৱালী পৰি ধৰি দুখা। এই কলেজলৈ যোৱা ল'ৰা ছোৱালীবোৰ বহুত বোকা লাগি কাপোৰ কানি আকৌ ঘূৰি গৈ পেলাই সলাই পেলাই আহে, মানে স্কুলেই লগ নাপায়গৈ। হয়, সেয়াকে কয়। হয়, আপুনি কি ক'ব ৰাস্তাটো? মই সেইটোৱে ক'ম আৰু কি কয় আমাক ৰাস্তাটো লাগে। বিশ্বজিৎ ফুকনৰ পৰা অনুৰোধ কৰিছোঁ যাতে ৰাস্তাটো লাগে। আমাৰ দিনকেইটাত এনেকৈ কৈছে, এতিয়া যাওঁ বুলি ক'লেও যাব নোৱাৰি, আহোঁ বুলি ক'লেও ঘপককৈ আহিব নোৱাৰি, এনেকুৱা সমস্যা ৰাস্তা। যিহেতু আপোনালোকে বজাৰ সমাৰ কৰিবলৈ যাবলৈ অসুবিধা হৈছে, অসুবিধা চবফালে ৰাস্তা। এয়া এতিয়া বৰষুণ নাই দিয়া বুলি এইকণি নহ'লে আমাৰ বিশ্বজিৎ ফুকনলৈ মোৰ ফালৰ পৰা এটা অনুৰোধ, যাতে ৰাস্তাটো মানে অতি শীঘ্ৰে মানে আমাৰ ইলেকশ্যনৰ আগত বনাই দিয়ে, নহ'লে মানে আমাৰ বহুতো প্ৰব্লেম হৈছে। এতিয়া প্ৰতি শনিবাৰে বা বজাৰ যাবলৈ বা যিকোনো ক্ষেত্ৰতে যিটো আলি ঘৰৰ পৰা ওলাই যাব লাগে, মানে বৰষুণ দিলে ঠেলিবও নোৱাৰি, এনেকুৱা জেগাত মানে ৰাস্তাটো হৈ আছে, ওলাবও নোৱাৰি সোমাবও নোৱাৰি। এতিয়া স্কুলীয়া ল'ৰা ছোৱালী সদায় নিব লাগে কৰিব লাগে, বাইকখন কেতিয়াবা চলাই নিয়াটো পাছৰ কথা, ঠেলি নিব লাগে, মদগাছ গছা খুলি নিবলগীয়া হয়। বাইক চাইকেলটো বাৰু যায়, কিন্তু বাইকটো মানে মদগাছ নুখুলিলে বাইক নচলেই এইটো ৰাস্তাত, আৰু কেতিয়াবা দাঙি উলিয়াবলগীয়া হৈ যায়। মানে বহুতো মানে বিপদৰ সন্মুখীন হৈ আছোঁ আমি বাৰু ডাঙৰবিলাক একো নাই, সৰু সৰু ল'ৰা ছোৱালীবিলাক স্কুল যায়, মানে ময়ে কেতিয়াবা নিওঁ, হ'লেও মই কেইবাদিনো পেলাইছোঁ ল'ৰা ছোৱালীকেইটাক, ভৰি ইয়াত ভাগি গৈছে, কাৰণ ৰাস্তাবিলাক এনেকুৱাই বেয়া। সেইটো কাৰণে মই হিমন্ত ডাঙৰীয়াক এইটোকে কওঁ যে অতি শীঘ্ৰে ইলেকশ্যনৰ আগত মানে ৰাস্তাটো বনাই যদি নিদিয়ে, তেন্তে আমাৰ সকলো ৰাইজে, আনকি ময়ো মানে কোনো ৰাইজে মানে ইলেকশ্যনৰ মানে কেতিয়াও ভোটটো নিদিয়ে। সেইটোৱে মোৰ অনুৰোধ মোৰ ফালৰ পৰা। গতিকে ইলেকশ্যনৰ আগত আমাৰ ৰাস্তাটো গতিকে সম্পূৰ্ণ কৰি দিয়ে যেন। ইলেকশ্যনৰ আগমুহূৰ্তত আমাক এই ৰাইজৰ মানে ৰাস্তাটো আলি পদূলিবিলাক ভাল কৰি দিয়ে যে চৰকাৰে। আৰু মানে ইয়াত এতিয়া বৰষুণ দিলেও মানে গাড়ী হওক বেমাৰী হওক নিবলৈ বহুত কষ্ট হয়, আৰু গাড়ীটো কোনো পধ্যে বাৰু নাহেই, সেইটো মানে কোনো সম্ভৱেই নহয়। এইটো ৰাস্তাত মানে এম্বুলেঞ্চ এখন যে নাহিব, এতিয়া পাটৰ গাড়ীয়ে এতিয়া ইয়াত কিমানবিলাক বাগান আছে, সেই বাগানবিলাকৰ পৰা চৰকাৰেতো টেক্স পাই আছে,
গতিকে সেই টেক্সৰ থ্ৰুৱেদি কি ৰাইজৰ পৰাই পাইছে টেক্সখিনি, ইমানখিনি টেক্স দিয়াৰ স্বত্তেও যদি আমি যদি ৰাস্তাটো যদি সুবিধা কৰি দিব নোৱাৰে চৰকাৰে, তেতিয়াহ'লে তেনেকুৱা চৰকাৰক আমি বৰ্জন কৰিবলৈ মানে বাধ্যতা হ'ম। সেইটোৱে আমি কৈছোঁ। ইয়াততো আমিতো ধৰি লওক 1990 চনৰ পৰাই আমাৰ জন্ম গতিকে আমি ইমান বছৰেই মানে এইটো জৰাজন্য অৱস্থাতেই আমি মানে ইয়াত মানে বসবাস কৰি আছোঁ। এতিয়া কোনো এখন চৰকাৰে মানে আমাক মানে চকু মেলি চোৱা নাই। সেইটো কাৰণে এইবাৰ আহ্বান জনাইছোঁ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দেৱক যে আমাক ইলেকশ্যনৰ আগমুহূৰ্তক আমাক ইয়াত মানে চেইন গেবেল হ'লেও পেলাই দিয়া ব্যৱস্থাটো কৰি দিয়া, ইমানকে ক'লোঁ আৰু। ধন্যবাদ।